নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুতে হয়তো আসাম পুলিচৰ ফিজিক্যাল টেষ্ট পাছ কৰিছিল, কিন্তু লিখিত পৰীক্ষা কেতিয়া হ'ব বহুতৰ মনত হয়তো প্ৰশ্ন উদয় হৈ আছে। সেয়েহে আপোনালোকৰ লিখিত পৰীক্ষা কেতিয়া হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল সবিশেষ আপোনালোকে গম পাব। আৰু লিখিত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু কি ক'লে সেইখিনি আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল যে আসাম পুলিচৰ এইবাৰ হয়তো ফিজিক্যাল টেষ্টৰ ৰিজাল্ট ঘোষণা হয়তো নকৰিব পাৰে। কিয় ক'লোঁ, হয়তো আপোনালোকৰ এডমিট ওলোৱাব পাৰে, এডমিট ওলোৱাই পৰীক্ষা পতাৰ সিদ্ধান্ত হ'ব পাৰে। সেইটো এবাৰ হ'ব পাৰে, কাৰণ কিয় সকলোকে পঢ়িবলৈ সুযোগ দিছে। কিয় কৈছোঁ, আগতে ফিজিক্যাল টেষ্ট ৰিজাল্ট যেতিয়া ওলাই যায় তেতিয়া ৰিটেনৰ কাৰণে পঢ়িবলৈ আৰম্ভ কৰে। এইবাৰ কি হৈছে, আপোনালোকে এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব পঢ়াটো। ডাইৰেক্ট এডমিট ওলাব, এডমিট ওলাই আপোনালোকে 2-3 দিনৰ পাছত আপোনালোকে পৰীক্ষা দিব যাব লাগিব। সেইটো এবাৰ হ'ব পাৰে। সেয়েহে আপোনালোকে এতিয়াৰ পৰাই পঢ়াটো আৰম্ভ কৰিব লাগিব। আপোনালোকে এতিয়াৰ পৰাই পঢ়ক, আৰু যিমান পাৰে এতিয়াই ফেব্ৰুৱাৰী মাহ পাছতে হয়তো আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে। ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ সপ্তাহ বা মাৰ্চ মাহৰ সেই প্ৰথম সপ্তাহ তেনেকুৱাতে আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়ে আপোনালোকক কৈছে। হয়তো আপোনালোকে ভিডিঅ'টো চাইছে, আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আপোনালোকে শুনি লওক। মানে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। আজি বহু সময় আপোনালোকৰ পৰা নলওঁ। গণতন্ত্ৰ দিৱস অহাকালি প্ৰতি বছৰে ভাৰতৰ ৰাইজে গণতন্ত্ৰ দিৱস উলহ মালহেৰে পালন কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰে আমাক যিখন সংবিধান, আপোনালোকে হয়তো গম পালে আমাৰ মামায়ে কি ক'লে, আপোনালোকে গম পাইছে। আৰু সেয়েহে আপোনালোকে এইটো চেনেলৰ যোগেদি সকলো ধৰণৰ আপডেট আপোনালোকে পাই থাকিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোকে এই আপডেটটো জনাই দিয়াটো ভাল, সেয়েহে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্টৰ যোগেদি ক'ব, মই সকলো বুজাবলৈ চেষ্টা কৰিম। সেয়েহে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে।